এক দীঘলীয়া স্বাধীনতা সংগ্ৰামৰ অন্তত 1947 চনৰ 15 আগষ্ট তাৰিখে ব্ৰিটিছ শাসনৰ অন্ত পেলাই ভাৰতে স্বাধীনতা লাভ কৰিছিলে। এই স্বাধীনতা সংগ্ৰামত মুখ্য ভূমিকা গ্ৰহণ কৰিছিলে মহামানৱ মহাত্মা গান্ধী আৰু তেওঁৰ সহযোগীসকলে। চৰাইদেউ জিলাৰ সৈতে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক বিশেষ সম্পৰ্ক আছে। আপোনালোকে মই বৰ্তমান উপস্থিত আছোঁ মথুৰাপুৰ আৰক্ষী থানাৰ প্ৰাংগণত। এই প্ৰাংগণতে স্বাধীনতা সংগ্ৰামৰ পাছতে দুটাকৈ স্মৃতিসৌধ নিৰ্মাণ কৰা হৈছিলে। আপোনালোকে দেখা পাইছে মোৰ পিছফালে আছে এই স্মৃতিসৌধ দুটা। বৰ্তমান মথুৰাপুৰ আৰক্ষী থানাৰ প্ৰাংগণতে অৱস্থিত এই স্মৃতিসৌধ দুটা মহামানৱ মহাত্মা গান্ধী আৰু ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিলে। এই স্তম্ভ দুটাক মথুৰাপুৰ অঞ্চলৰ কেইজনমান বিশেষ ব্যক্তিয়ে এই অঞ্চলত স্থাপন কৰিছিলে। নৱপ্ৰজন্মৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সৈতে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ স্মৃতিসমূহৰ সৈতে পৰিচয় কৰাই দিয়াৰ লগতে ভাৰতৰ যিসকল স্বাধীনতা সংগ্ৰামী আছিলে তেখেতসকলৰ যি নীতি আদৰ্শ তাৰ প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণে মথুৰাপুৰ আৰক্ষী থানাৰ প্ৰাংগণত এই স্মৃতিসৌধ দুটা নিৰ্মাণ কৰা হৈছিলে। কিন্তু যি উদ্দেশ্য আৰু লক্ষ্য লৈ এই স্মৃতিসৌধ দুটা নিৰ্মাণ কৰা হৈছিলে বৰ্তমান সেয়া কিছু বিঘ্নিত হোৱা যেন অনুভৱ হৈছে। বৰ্তমান এই স্মৃতিসৌধ দুটা অতি দুখজনকভাৱে পৰিত্যক্ত অৱস্থাত পৰি আছে। ইয়াক চোৱা চিতা কৰাৰ অভাৱ, ইয়াক সংৰক্ষণ কৰাৰ অভাৱ হৈছে। আমি এই স্মৃতিসৌধ দুটাৰ সম্পৰ্কে কথা পাতিবৰ কাৰণে আমাৰ মাজত উপস্থিত আছে দুজনমান স্থানীয় ব্যক্তি। তেখেতসকলৰ লগত আমি কথোপকথন হ'ম। আমাৰ মাজত আছে অঞ্চলটোৰ এজন সচেতন ব্যক্তি। তেখেতৰ পৰা আমি জানিব বিচাৰিম এই স্মৃতিসৌধ দুটা কোনে নিৰ্মাণ কৰিছিলে আৰু কি উদ্দেশ্য লৈ এই স্মৃতিসৌধ দুটা নিৰ্মাণ কৰা হৈছিলে। এই স্মৃতি স্তম্ভ দুটা নিৰ্মাণ কৰিছিল আমাৰ মথুৰাপুৰৰ অঞ্চলৰে অধ্যক্ষ ব্যক্তি, দেশৰ প্ৰতি ভালপোৱা প্ৰয়াত পইচাকুৰাম তাঁতীদেৱ, কান্তাভূমিদেৱ, প্ৰফুল্লচন্দ্ৰ বৰঠাকুৰদেৱ আৰু পূৰ্ণানন্দ ৰাজকোঁৱৰদেৱ। তেখেতসকলৰ তত্বাৱধানত এই স্তম্ভ দুটা নিৰ্মাণ কৰি উলিয়াইছিল। ইয়াৰ মূল উদ্দেশ্য আছিল যে দেশৰ হকে, দেশৰ স্বাধীনতাৰ হকে যিসকলে যুঁজ দিছিল সেইসকলৰ ভিতৰত অন্যতম আছিল আমাৰ মহামানৱ জাতিৰ পিতা মহাত্মা গান্ধীদেৱ আৰু জৱাহৰলাল নেহৰু। তেখেতসকলক নতুন প্ৰজন্মই তেখেতসকলৰ বিষয়ে, তেখেতসকলে দেশৰ হকে কি বলিদান দিছিল সেইখিনি জীয়াই ৰাখিবৰ উদ্দেশ্যে ইয়াত এই স্তম্ভ দুটা নিৰ্মাণ কৰিছিল। আৰু আমি শুনামতে নেহৰুজী আৰু আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যুৰ পিছত তেখেতসকলৰ চিতাভস্ম আনি ইয়াতে স্থাপন কৰিছিলে বুলি আমি শুনিছিলোঁ। আৰু এতিয়া বৰ পৰিতাপৰ বিষয় যে এই স্তম্ভ দুটা সংৰক্ষণৰ ক্ষেত্ৰত বৰ অৱহেলা দেখিছোঁ। দেখিলে বৰ দুখ লগা দৃশ্য হৈ পৰিছে, হাবিয়ে বননিয়ে ভৰি পৰিছে। গতিকে ইয়াৰ এটা ভাল সংৰক্ষণ হওক আমি কামনা কৰিছোঁ। আমি তেখেতৰ পৰা গম পালোঁ যে কি উদ্দেশ্য লৈ এই স্মৃতিসৌধ দুটা নিৰ্মাণ কৰা হৈছিলে। বৰ্তমান মথুৰাপুৰ আৰক্ষী থানাৰ প্ৰাংগণতে এই স্মৃতিসৌধ দুটা অৱস্থিত যদিও এই স্মৃতিসৌধ দুটা কিন্তু আজিও কিন্তু পৰিত্যক্ত অৱস্থাত আছে। আমাৰ সৈতে আৰু এজন স্থানীয় সচেতন ব্যক্তি উপস্থিত আছে। তেওঁৰ পৰাও আমি জানিব বিচাৰিম বৰ্তমান আমি যি স্মৃতিসৌধ দুটা ইয়াত দেখা পাইছোঁ এই দুটা একেবাৰে পৰিত্যক্ত অৱস্থাত আছে। হাবি বননিয়ে আৱৰি ধৰিছে, হাবি জংঘলৰ মাজত এই স্মৃতিসৌধ দুটা আছে। এই সম্পৰ্কে আপুনি এজন স্থানীয় সচেতন ব্যক্তি হিচাপে কি ক'ব? সঁচাকৈ পৰিতাপৰ বিষয় যে এই স্তম্ভ দুটা আমাৰ স্বাধীনতা সংগ্ৰামী মহামানৱ মহাত্মা গান্ধী আৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুদেৱৰ স্মৃতিৰ হকে নিৰ্মাণ কৰিছিলে। কিছু বছৰ আমাৰ স্থানীয় ৰাইজে আৰু আৰক্ষী থানাৰ বিষয়ববীয়াসকলে লগ লাগি চাফ চিকুণ কৰি বন্তি প্ৰজ্বলন কৰিছিলে। কিন্তু আজি কিছুদিনৰ পৰা
ইয়াত হাবি জংঘলে ভৰি পৰিছে, ইয়াৰ সংৰক্ষণ নাই। গতিকে মই এটাই অনুৰোধ কৰোঁ চৰকাৰৰ প্ৰতি, চৰকাৰে যাতে এই স্তম্ভ দুটা সংৰক্ষণ কৰি উঠি অহা নৱ প্ৰজন্মক স্বাধীনতা সংগ্ৰামী নেতা দুজনৰ স্মৃতি জীয়াই ৰাখিবলৈ প্ৰেৰণা দিয়ে যেন। হয়, আপোনালোকে গম পালে যে আমাৰ মথুৰাপুৰ অঞ্চলত যি স্বাধীনতা সংগ্ৰামী মহামানৱ মহাত্মা গান্ধী, যাক আমি জাতীয় পিতা বুলিও কওঁ, তেখেত আৰু ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ স্মৃতিসৌধ দুটা আছে। মথুৰাপুৰ অঞ্চলৰ লগতে সমগ্ৰ চৰাইদেউ জিলাৰ বাবে এটা গৌৰৱৰ বিষয় যে আমাৰ জিলাখনতেই ভাৰতৰ দুজন মহান মনীষী, মহান স্বাধীনতা সংগ্ৰামীৰ স্মৃতিসৌধ দুটা আছে। কিন্তু অতি পৰিতাপৰ বিষয় যে আজিও এই স্মৃতিসৌধ দুটা কিন্তু প্ৰকৃত সংৰক্ষণৰ ব্যৱস্থা নহ'ল। ৰজাঘৰীয়াও এই স্মৃতিসৌধ দুটা এলাগি কৰিলে। এনেদৰে মুহূৰ্তৰ খবৰ মুহূৰ্ততে পাবলৈ ফ'ল' কৰক আমাৰ ৱেব পেজ www.mynewsani.com, আমাৰ ইউটিউব চেনেলৰ লিংক youtube.com/mynewsani। ছাবস্ক্ৰাইব কৰক আৰু লগতে ন'টিফিকেশ্যনসমূহ পাই থাকিবলৈ বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। ফেচবুক পেজৰ আমাৰ লিংক facebook.com/mynewsani। আমাক ফ'ল' কৰক টুইটাৰতো twitter.com/mynewsani। ইনষ্টাগ্ৰামতো আমাৰ আইডি হৈছে instagram.com/mynewsani। সকলোতে ফ'ল' কৰক আপোনালোকৰ প্ৰিয় ৱেব চেনেল মাই নিউজ এনি, লোকেল, ভোকেল এণ্ড গ্ল'বেল।